মোৰ বয়ফ্ৰেণ্ডৰ সৈতে ব্ৰেকআপ হৈছে। তুমিয়েই মোৰ ওচৰলৈ গুচি আহা, মোক শান্ত কৰি দিয়া, লাগিলে পইচা বেছিকৈ দিম। এগৰাকী সুন্দৰী যুৱতী দিছে এই বিশেষ প্ৰস্তাৱ। বুক কৰি সেইটো কাৰণে পাতিছো মই কৰিছো তেনেকে ওলাই মানে মোৰ মানে বয়ফ্ৰেণ্ডৰ সৈতে ব্ৰেকআপ হৈছে মানে মোৰ পইচা বেছিকৈ দিম লাগিলে মই তেনেকুৱা নোৱাৰিম নহয়। অলা চালক যুৱকক ঘৰলৈ মাতি পঠিয়াইছে এইগৰাকী যুৱতীয়ে। সুন্দৰী যুৱতীজনীয়ে কোৱা মতে তেওঁৰ বয়ফ্ৰেণ্ডৰ সৈতে অলপতে হৈছে তেওঁৰ ব্ৰেকআপ। সেয়ে তেওঁ বৰ্তমান শাৰীৰিক সুখ বিচাৰিছে। বয়ফ্ৰেণ্ডৰ অভাৱ পূৰণ কৰিবলৈ যুৱতীগৰাকীয়ে অলা ড্ৰাইভাৰজনক বিচাৰিছে বেড পাৰ্টনাৰ হিচাপে। গুৱাহাটীৰ এজন কেব ড্ৰাইভাৰে আমাক প্ৰদান কৰিছে এই বিশেষ কল ৰেকৰ্ডিং। বৰপেটাৰ মিয়া যুৱকজনে গুৱাহাটী চহৰত অনলাইন টেক্সি চলাই জীৱিকা নিৰ্বাহ কৰে। তেওঁ টেক্সি শেহতীয়াভাৱে বুকিং কৰিছিল হেঙেৰাবাৰীৰ এগৰাকী সুন্দৰী যুৱতীয়ে। সেই সূত্ৰে যুৱতীগৰাকীয়ে চালকৰ ফোন নম্বৰ লাভ কৰিলে। সুন্দৰী যুৱতীগৰাকীয়ে যোৱা দুদিনৰ পৰা শান্তি দিয়া নাই কেব চালকজনক। বয়ফ্ৰেণ্ডৰ অভাৱ পূৰণ কৰিবলৈ অলা চালকক অনুৰোধ কৰি আছে হিন্দু যুৱতীগৰাকীয়ে। শৰীৰৰ সুখ দিলে বেছি পইচা দিয়াৰো দিছে প্ৰতিশ্ৰুতি। চালকজনে জনোৱা মতে তেওঁক হেঙেৰাবাৰীৰ ফ্লেটলৈ মাতি পঠিয়াইছে সুন্দৰী গাভৰুগৰাকীয়ে। তেওঁক বিবাহৰ প্ৰলোভনেৰে সৰ্বশান্ত কৰি এৰি থৈ গৈছে ভণ্ড প্ৰেমিকে। সেই কিছুদিনৰ বাবে অস্থায়ী যৌনসংগী বিচাৰিছে এইগৰাকী সুন্দৰী যুৱতীয়ে। তেওঁ দিনটোত কেইবাবাৰো ফোন কৰি ফ্লেটলৈ মাতিছে মিয়া চালকজনক। শৰীৰৰ সুখৰ বিনিময়ত পইচা দিয়াৰ প্ৰতিশ্ৰুতি দিছে সুন্দৰী যুৱতীয়ে। আহকচোন শুনো সেই বিশেষ কল ৰেকৰ্ডিংটো। আপুনি গাড়ী বুক কৰিছে অলাত, বুক কৰি পেলাই সেইটো কাৰণে পাতিছো মই কৰিছো তেনেকে ওলাই মানে মোৰ মানে বয়ফ্ৰেণ্ডৰ সৈতে ব্ৰেকআপ হৈছে মানে হেল্ল' কওকচোন। শুনা লাগিলে মানে মোৰ বয়ফ্ৰেণ্ডৰ লগত আজি ব্ৰেকআপ হৈছে মানে মোৰ লাগে মানে ছেক্সৰ সৈতে এইটো তুমি কোৱা মই বুজা নাই আপুনি কি কৈছে। মানে অকল ছেক্স কৰিব লাগে মোৰ লগত মই তোমাক পইচা বেছিকৈ দিম লাগিলে মই তেনেকুৱা নোৱাৰিম নহয়। তেনেকুৱা নোৱাৰি নহয়। মই তোমাৰতো পইচাও দিম না। হয় নেকি? হেল্ল' হেল্ল' তুমি মই ফোনে নকৰিলা দেখোন কৰিম বুলি কৈ। আপুনি কলটো কাটি দিছে যে এইপিনে। এতিয়া মই বুজি নাপালো আপুনি গাড়ী বুক কৰিছে অলাত, বুক কৰি পেলাই এতিয়া ছেক্স কৰিবলৈ মাতি আছে। সেইটো কাৰণে পাতিছো মই কৰিছো তেনেকে ওলাই মানে মোৰ মানে বয়ফ্ৰেণ্ডৰ সৈতে ব্ৰেকআপ হৈছে মানে এতিয়া আপোনাৰ বয়ফ্ৰেণ্ডৰ লগত আজিহে ব্ৰেকআপ হৈছে, এতিয়া আজি আকৌ ছেক্স কৰিব লাগে ড্ৰাইভাৰ মাতি। তুমিতো পইচাটো পাই যাবা না, তোমাৰ তেল বাচিব, তুমি এক্সট্ৰা পইচা পাবা, যাব নালাগে, তোমাৰতো লাভ হ'ব, তুমিও ছেটিছফেকশ্যন পাবা। কথা এইটো নহয়। তুমি কি ভয় খাইছা নেকি? ভয় খোৱাৰ কি কথা আছে? এতিয়া মই প্ৰথমে তেনেকুৱা পালো, আপুনি উল্টা মোক পইচা দিব। মইতো মানে তেনেকুৱা নহয় যে ৰাস্তাত ধান্দা কৰো কিবা কৰো, মোৰ আজি মানে তেনেকুৱা মনটো বেয়া লাগি আছে সেইকাৰণে কৈছো, এইটো মই কেতিয়াও তেনেকুৱা নকৰো। হয় নেকি? কিন্তু তেনেকুৱা তুমি বহুত পাই যাবা, ৰাস্তাত পাবা, পইচা দি পেলাই তুমি ছেক্স কৰিব লাগিব। কিন্তু মই সেইটো টাইপৰ নহয়, কিন্তু মানে আজি মোৰ মানে মনটো বহুত বেয়া লাগি আছে সেইকাৰণে অশান্তি লাগিছে, টোপনিও অহা নাই সেইকাৰণে মই এইটো কাম কৰিছো, নহলে মই কেতিয়াও নকৰো এনেকুৱা। নহলে পইচা মই তোমাক কিয় দিম বাৰু? পইচা দি পেলাই কোনে কৰে? কোনো কাৰণতে নকৰো মই। তুমি আহিছা তোমাৰ তেল ইমান দূৰৰ পৰা আহিছো, আপুনি মোৰ তেলৰ পইচা মানে হেৰি কৰি দিলে। এতিয়া আপুনি কিমান দিব গ'লে কওক? মই কিমান দিম? মই 500 মান দিম। 500? নাই, 500 টকাত নোৱাৰি। হয় নেকি? ভাল লাগিলে বেলেগ কথা, যদি তোমাৰ বস্তু ভাল মানে ছেক্সৰ হেৰি ভাল তেতিয়া বেছি হ'ব আৰু সেইটোতো চাব লাগিব। তেনেকুৱা নহয়। নাই, 500ত নোৱাৰি। তোমাৰ পাৰফৰ্মেঞ্চটো চাব লাগিব না, এনে যদি আৰু গ'ল সেইটোতো নহয়। হয় নেকি?
আৰু কি বিশ্বাস আছে আপুনি ৰুমত মাতি নি পেলাই কি কৰিব কোনে জানে? মই তোমাক মাতি নি আনি মই কি ৰুমত মাৰিম তোমাক? মাৰে নেমাৰে কি আছে? এতিয়া আপুনি ছোৱালী মানুহ চিঞৰ বাখৰ লগাই দিলে চেচ আৰু কাম। কোৱা নাই তেনেকুৱা শুনা পাইছো আপোনালোকে ৰুমত তেনেকুৱা গাড়ী বুক কৰি নি পেলাই ড্ৰাইভাৰবিলাকক কিবা কিবি কৰে বুলি। তোমাক কি কৰিম বাৰু? মই আছো ইমান ধুনীয়া বিল্ডিঙত, হয় নেকি? ছচাইটি আছে, মোৰ বিল্ডিঙৰ হেৰি আছে, কিবা কৰিলে মই তোমাকে আগত ফচিম। অঁ মোক উলিয়াই দিব ইয়াৰ পৰা। কি না- তোমাক বাৰু চিনিয়ে নাপায় কোন হয় কি কথা। হয় নেকি? ঠিক আছে বাৰু।